আজি মই আপোনালোকক দেখাম ঘৰতে কালি আমাৰ ৰাতি বৰষুণ দিছিলে। বৰষুণ দিওঁতে কলগছ এজোপা বাগৰি পৰিলে ভীমকল লাগি আছিলে, যিহেতু কুমলীয়া হৈ আছিলে। আজি মই এই কুমলীয়া ভীমকল থোকা কিনো কৰোঁ আপোনালোকে চাওকচোন বাৰু। মই হাঁহৰ দানা বনাম আজি এই কুমলীয়া কল থোকা, আৰু যোনডাল কল গছ পৰিছিলে সেইডালৰো এটুকা কাটি আনিছোঁ। তাৰপিছত আপোনালোকক মই দেখাম এতিয়া হাঁহৰ কাৰণে কেনেকৈ দানা প্ৰস্তুত কৰোঁ। আপোনালোকে চাই থাকক। এই কলখিনি কাটি ল'ম, মিহি মিহিকৈ কাটি ল'ম। তাৰপাছত এয়া দেখিছে কলজোপাৰ মাজৰ অংশটো মই উলিয়াই পানি আনিছোঁ, কাটি পানি হয়তো কলপচলা বুলিয়ে কওঁ আমি, যিহেতু দেখিব পাৰিছে। এয়া এতিয়া মই চব গোটেইখিনি মিহি মিহিকৈ কাটি মেলি সিহঁতক কেনেকৈ দানাৰ লগত মিলাই দিম। আপোনালোকেও এনেকৈ দিলে আপোনালোকৰ একদম কম খৰচত, মানে 1 টকাও খৰচে নহয়, ঘৰৰ যিকোনো মানে বস্তুবোৰেই হৈ যাব। আপোনালোকৰ কলগছ এজোপা যদি কাটি লয় আপোনালোকেও বনাব পাৰিব এনেধৰণে। চাই থাকক, গোটেই আজি মই বনাই দেখাম আপোনালোকক। কলবোৰ মই এনেকৈ কাটি ল'ম, চব এনেকৈ মিহি মিহিকৈ কাটি ল'ম। এই দেখিছে এনেধৰণে কাটি ল'ম। কাটি পানি সিহঁতক মই আজি দানাৰ লগত মিহল কৰি দিম। তাৰপাছত খুন্দাকৈও দি দেখাম আপোনালোকক। আপোনালোকে চাব, খুন্দাকৈও দি দেখাম কেনেধৰণে খাব আপোনালোকে চাব। দুপৰীয়া সাঁজটো আপোনালোকে এনেকৈ যদি কাটি দিব পাৰে হাঁহক, হাঁহ পালন কৰিলে আপোনালোকে বেলেগ নিদিলেও হ'ব। এনেকৈ কাটি দিলেই হাঁহৰ পেট ভৰি যাব। মই আপোনালোকক আজি দেখাম। বহুত মোৰ ডেইলি দানা একবাৰ দিওঁতে 15 কেজিমান যায়। এতিয়া মই এইখিনি মিহল কৰি দিম, সেইকাৰণে মোৰ ভাগৰ আজি মানে এবাৰত কমচে কম 4 কেজিমান ধান তুঁহগুৰিতে হৈ যাব, বা 5 কেজিমানতে হৈ যাব। এইখিনি মিহল কৰি দিম লগত, নহ'লে বা এবাৰতে 15 কেজিমান দিব লাগে। এতিয়া চাওক কেনেকৈ খৰচ কমাব আপোনালোকে, এইবোৰ চাওক। এনেধৰণে আপোনালোকে কাটি মেলি মিহি মিহিকৈ কুটি মেলি ধুনীয়াকৈ আপোনালোকে খোৱালে মানে বহুত আপোনালোকৰ লাভ হ'ব। আৰু সিজাবও নালাগে এইবোৰ। আপোনালোকে সিজাবলৈও বহুত দিগদাৰ হয়, খৰিৰ কাৰণে প্ৰব্লেম হয়, কিবাৰ কাৰণে প্ৰব্লেম হয়। এনেধৰণে আপোনালোকে সিজাবও নালাগে, কেঁচাকৈ দিব পাৰিব, কেঁচাকৈয়ে খাব সিহঁতি। সিজাওঁতে টাইম লাগে, খৰি লাগে, বহুত দিগদাৰ হয়, মানুহটো লাগি থাকিব লাগে। ইয়াত অকল কুটিলেই হ'ব আপোনালোকে চাওক। এনেধৰণে মিহি মিহি কৰি দিম। মই অলপমান মিহি মিহিকৈ কুটি ল'ম, কুটি পানি সিহঁতক ধুনীয়াকৈ খাবলৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো লাষ্টত দেখিবলৈ পাব কেনেধৰণে সিহঁতি লপালপ খাব। এই দেখিব পাৰিছে মই কুটি লৈছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। এনেধৰণে আপোনালোকেও ঘৰতে কুটি কাটি খুৱাব পাৰিব যদি আপোনালোকৰ কলগছ আছে। মই দেখিব পাৰিছে এয়া কুটি আছোঁ। এনেধৰণে যদি আপোনালোকেও দানা প্ৰস্তুত কৰে, বহুত কম টকাতে আপোনালোকৰ হাঁহখিনি ডাঙৰ হৈ যাব, আৰু লাভটো আপোনালোকৰ বাঢ়ি যাব। তেনেকৈ হ'লে যদি আপোনালোকে এনি টাইম কিনা দানা খুৱাই থাকিম বুলি ভাবে, তেতিয়া বহুত আপোনালোকৰ পইচা লাগিব। এয়া চাওক কলপচলাটো কাটি লৈছোঁ, যিহেতু কলৰ ভিতৰতো কলপচলাটো। এয়া চাওক, এইটো মই মিহি মিহিকৈ ধুনীয়াকৈ কাটি ল'ম। তাৰপাছত গোটেইখিনি মিক্স কৰিম। তাৰপাছত আপোনালোকক প্ৰথমতে মই এনেকৈ খুন্দাকৈ দি দেখাম, গোটেইখিনি মিক্স কৰি পানি দলিয়াই দি দেখাম। হাঁহখিনি মাতি পানি আপোনালোকে চাব পাৰিব কেনেধৰণে খাব। তাৰপাছত দানাৰ লগতো মিক্স কৰি দিম। এইটো মই কাটি লওঁ। আপোনালোকেও এনেধৰণে ঘৰতে কলগছৰ পৰা দানা প্ৰস্তুত কৰিব পাৰিব বহুত কম টকাত। সিজাবও নালাগে, এইটোহে দানা। এনেধৰণে আপোনালোকে মিহি মিহিকৈ কুটি ল'লে মানে আপোনালোকৰ চিন্তা নাই, বহুত টকা বাচিব। মোৰ এতিয়া ডেইলি এবাৰত 15 কেজিকৈ যায়। যদি মই এনেকৈ কুটি কাটি মিলাই কৰি দিওঁ, তেতিয়া মোৰ এবাৰত 5 কেজি বা 4 কেজিতে হৈ যায় দানা। তেনেকৈ আপোনালোকৰ বহুত দানা বাচিব। দানা বচা মানে আপোনালোকৰ পইচা বচা, ধান বা তুঁহগুৰি বচা মানে পইচা বচা আপোনালোকৰ। এয়া চাওক মই খুন্দাকৈ কেনেকৈ ছিটিয়াই দিছোঁ, চাওক কেনেকৈ বেৰি লৈছে। চবেই খাব এতিয়া, চাই থাকক। এয়া দেখিব পাৰিছে চবেই খাইছে, চবেই খায়। কুকুৰায়ো খায়, হাঁহেও খায়, চবেই খায়। আপোনালোকে চাওক কেনেধৰণে খাইছে সিহঁতি। আপোনালোকৰ বহুত এনেধৰণে আপোনালোকে কুটি কাটি দিব পাৰিলে আপোনালোকৰ বহুত লাভ হ'ব। এয়া চাওক সিহঁতৰ পেটটো ভৰি যাব আজি। আৰু মই আধাখিনি দানাৰ লগত মিলাই দিম, আপোনালোকে চাব পাৰিব। দানাৰ লগত মিলাই পানি আপোনালোকক দানাখিনি দি দেখাম। এয়া চাওক কেনেধৰণে খাই আছে।
চব খাই পেলাই, কিন্তু এডালো নথয়। সিহঁতি পূৰা ভোকত আছে, আৰু যিহেতু বহুত এগালমান আছে সিহঁতি সেইকাৰণে ভোকতে থাকে, পূৰা খায় সিহঁতি। এনেধৰণে আপোনালোকেও পুহি পানি লাভৱান হ'ব পাৰে কম টকাত, বহুত কম টকা খৰচ হ'ব আপোনালোকৰ। যদি আপোনালোকে 100 হাঁহ পালন কৰে, মেক্সিমাম আপোনালোকৰ 20,000 পৰা 25,000 টকা দানা খাই দিয়ে। কিন্তু এনেধৰণে আপোনালোকে যদি ঘৰুৱা পদ্ধতিত এনেকৈ দানা খুৱাই থাকে, তেতিয়াহ'লে আপোনালোকৰ 15,000 মান টকাতে দানা খৰচটো ৰখি যাব, এনেধৰণে আপোনালোকে খুৱাই থাকিব পাৰিলে। মোৰ ভাগৰ হাঁহ কুকুৰা চবেই খায়, অকল মই হাঁহে খায় বুলি কথা নাই, কুকুৰাবোৰেও খায়। দেখিব পাৰিছে আপোনালোকে কেনেকৈ খাইছে। এয়া চাওক, বাকীখিনি থকাখিনি মই এতিয়া দানাৰ লগত মিহল কৰি দিম। এইখিনি দানাত আছে অকল তুঁহগুৰি আৰু ধান আছে, তাৰ লগতে মই মিলাই দিছোঁ। চাওক, এনেধৰণে মিলাই দিম। এনেধৰণে মিলাই পানি সিহঁতক খাবলৈ দিম। আপোনালোকে চাব কেনেধৰণে খাব হাঁহখিনি। আপোনালোকে হয়তো কিছুমানে ভাবিছে এনেধৰণে কুটি কাটি দিলে নাখাবও পাৰে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, কেনেধৰণে খাব আপোনালোকে চাই থাকক। অলপমান কষ্ট হ'ব আপোনালোকৰ কুটি কাটি দিওঁতে, হ'লেও আপোনালোকৰ বহুত টকা বাচিব এনেধৰণে আপোনালোকে খুৱাব পাৰিলে। মই এনেধৰণে সদায় নুখুৱাওঁ, কেতিয়াবা খুৱাওঁ। যেতিয়া মোৰ এনেকৈ বতাহ চতাহ ধুমুহা চুমুহা আহিলে, দেখিছে কেনেকৈ আজি মোৰ বহুত ডাঙৰ কলগছ এজোপা বাৰীতে সৰি পৰিলে। যিহেতু কল লাগি আছিলে, কিন্তু কলথোকা বুঢ়া নহ'ল কাৰণে মই কলথোকা হাঁহকে খুৱাম বুলি ভাবিলোঁ, আৰু কলগছজোপাও হাঁহকে খুৱাম। চক মিলাই গৈ কেনেধৰণে মই এতিয়া দিম সিহঁতক চাব আপোনালোকে। দিমগৈ মই কেনেধৰণে খাব আপোনালোকে চাই থাকক। এনেধৰণে চক কিমান দানা মোৰ বাচি গ'ল, এতিয়া বহুত দানা বাচি গ'ল, নহ'লে বহুত এগাল দিবলগীয়া হ'ল দিন। আৰু এইবোৰ দানা দি থাকিলে পটককৈ সিহঁতৰ ভোকো নালাগে। এয়া চাওক, এইখিনি ডাঙৰখিনি মোৰ ভাগত যিখিনিয়ে কণী দি আছে, ডিম দি আছে, এই গোটেইখিনি হাঁহে মোৰ ডিম দি আছে। এয়া দেখিব পাৰিছে। মই ঘাই মতা হাঁহো ৰাখিছোঁ, আৰু মাইকী হাঁহো মোৰ বহুত আছে কণী দি থকা এতিয়া। এয়া চাওক, ইহঁতক মই খাবলৈ দিলোঁ দুটা ডাবত, কেনেকুৱা কৰিছে চাওক হাঁহখিনিয়ে। আপোনালোকে ভাবিব পাৰে হয়তো কোনোবাই নাখায় বুলি, এতিয়া আপোনালোকে চাই লওক ৰিজাল্টটো কেনেকুৱা। এয়া চাওক কেনেকৈ খাব, চাওক কেনেকৈ বেৰি লৈছে, চাওক দেখিব পাৰিলে। এনেধৰণে আপোনালোকে যদিও হাঁহ পালন কৰি আছে, তেতিয়াহ'লে এনেধৰণে আপোনালোকে খুৱাবলৈ চেষ্টা কৰক। আপোনালোকৰ বহুত কম টকাতে আপোনালোকে হাঁহ পালন কৰিব পাৰিব, আৰু লাভটো আপোনালোকে বেছি উপাৰ্জন কৰিব পাৰিব। এয়া চাই থাকক আপোনালোকে কেনেকৈ খাব এতিয়া সিহঁতি। দেখিব পাৰিছে মোৰ ভাগৰ আজি বহুতখিনি দানা বাচিলে, নহ'লে বা দানা বহুত যায়, দানা বেছি দিন নাযায় সিহঁতক দি থাকিলে এনি টাইম। কিন্তু এনেধৰণে যদি মই কলগছ বা কচু এনেকৈ সিজাই পিনি খুৱাই থাকিলে মানে বহুত টকা বাচে। দেখিব পাৰিছে কেনেধৰণে খাইছে চাওক আপোনালোকে। আপোনালোকক মই দেখুওৱা উদ্দেশ্যটো এইটোৱে যে আপোনালোকক দেখুওৱা যে আপোনালোকেও এনেধৰণে খুৱাই পানি কেইটকামান পইচা বচাব পাৰে। দানাত আপোনালোকে পইচাটো কেনেকৈ কমাব পাৰে, মই আজি সেইটো উদ্দেশ্য লৈ পিনি আপোনালোকলৈ ভিডিঅ'টো আপোনালোকক আজি বনাই দেখালোঁ। আপোনালোকেও কেনেকৈনো কম টকাতে পালন কৰিব পাৰে সেইটোৱে দেখালোঁ, নহ'লে দানা খৰচ বহুত আহে। এনেধৰণে যদি আপোনালোকে খুৱাব পাৰে, আপোনালোকৰ মেক্সিমাম 4,000 পৰা 5,000 টকা কমি আহিব খৰচটো 100 হাঁহত। দেখিব পাৰিলে কেনেকৈ খাই আছে চাওক আপোনালোকে, বহুত টকা কমি আহে। আৰু যিহেতু সিহঁতৰ এনেকৈ যদি দানা দিয়ে হজমো নহয় পটককৈ। আজি মই ইমানকে দেখালোঁ আপোনালোকক আৰু।